করুণা জনকলি যুগে চাপিব তাহাৰ আশ্ৰয় এতেকে তোমাত শৰণে পখিলো কৃষ্ণ বাপা কৃপাময় জয় জয় দেৱ দৈৱকী নন্দন বন্দন কৰোঁ সতত বাৰে বাৰে মোক ভজিতে নাপাৰোঁ সংসাৰ সুকয় যত ৰাম তথাপি তোমাৰা নাম সুমৰণতে এশবাতে তাৰিবা হৰি অনন্ত কণ্ডলী কহে নিৰন্তৰে ডাকি বোলা হৰি 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 ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ দিয়োক সুপথ মিছা অনৰাথ কিমতে মনৰ গোচই হে প্ৰভু তুমি মোক সৎ জ্ঞান দিয়ক সৎ ৰাস্তা দিয়ক মোৰ বেয়া ভাৱখিনি নাইকিয়া হওক তেতিয়াহে তোমাক আমি চিনি পাওঁ যদি ভগৱানক আমি প্ৰাৰ্থনা কৰিবলৈ যাওঁতে এই ভকতজনে কোৱা কথাকেইটাক আমি মানি চলিব লাগিব তেতিয়াহে আমাৰ মনৰ কিছুমান কামখিনি আমাৰ পূৰণ হ'ব নহয় জানো বাপ কাল গ্ৰহ গৈলা কত মৃত্যু মিলে গ'লো পাৰ অৰ্ধগতি দিও হোৱা দান নাবাঞ্ছয় আন শৰণ পঢ়ি সম্পত্তি কাল গ্ৰহৰ মাজত আমি থাকি আচল বস্তুটো আমি হাতৰ পৰা এৰাই দিছোঁ আপুনি এই মায়াৰ পৰা আমাক হাত সাৰাই দিয়ক তেতিয়াহে আচলতে আমি সৎ ৰাস্তাটো দেখি পাম যেনেকৈ চকলাটিঙত নকলেই নহয় আমি 12 মাহত 12 পূজা কৰা মানুহ আছিলোঁ আমাৰ বৰা বাপে আহিল আমাৰ ইয়াত ফাৰ্মাচিষ্টৰ কৰ্ম কৰিবৰ কাৰণে সেই বাপজনই আজি বৈকুণ্ঠগামী হৈছে যদিও তেওঁ মৃত্যু হৈছে যদি আমাৰ হিয়াৰ মাজত তেওঁ জীয়াই আছে নহয় জানো বাপ এই গোলাঘাট শিৱসাগৰ ডিব্ৰুগড় চুকে কাণে ঘৰত গৈ গৈ আমাক বুজালে যে এই কালগ্ৰহৰ পৰা তোমালোকে হাত বাদ দিয়া তোমালোকে ভাগৱত আৰম্ভ কৰা কীৰ্তন আৰম্ভ কৰা ভাগৱত আমি চিনি পোৱা নাছিলোঁ কীৰ্তন আমি চিনি পোৱা নাছিলোঁ ঘোষা কীৰ্তন আমি চিনি পোৱা নাছিলোঁ আজি যিসকল আজি আৰম্ভ কৰিছে ইয়াত এইসকলেও তেনেকৈ আজি ভাবিছে যে আমিতো ইমান দিন কথাটো বুজি পোৱা নাছিলোঁ আমাৰো তেনেকৈ হৈছিল এই বৰা বাপে আহি আমাক চকু দান দিলে ঠিক তেনেকৈ আজি যিসকল আজি প্ৰথমবাৰৰ কাৰণে এই নামঘৰত আহি ভাগৱত একচিতে শ্ৰৱণ কৰিছে আৰু আমাৰ আজি যিজন বাপজন আজি আমাৰ অনিল তাঁতী বাপ আমি গৌৰৱ কৰোঁ এই অনিল বাপৰ কাৰণে আমি গৌৰৱ কৰোঁ তেওঁৰ ভিডিঅ' চাওঁতে চাওঁতে চকুৰ পানী আহি যায় কিয় আমাৰ ক'তো স্থান নাছিলে আমি ক'ৰবাত নামঘৰত গ'লে আমাক বহিবলৈ ছাইডত দিছিলে আমি ভাগৱতৰ জ্ঞান নাছিলে এই ভাৱকেইটা যেতিয়া আনো নহয় বহুত দুখ লাগি যায় কেনেকৈ এটা ৰাস্তা আমাক দেখুৱাই দিলে এই যে কৈছে কালগ্ৰহৰ পৰা তেওঁবিলাকে যেনেকৈ আঁতৰি আছে আমি কালগ্ৰহৰ মায়াৰ পৰা বন্ধ হৈ আছিলোঁ
তেনেকৈ এজন আমাৰ বাগানৰ পৰা ওলাই আহিলে অনিল দাস বাপুৱে। এতিয়া কোন কোন জেগাত বাপজনে ভাগৱত ব্যাখ্যা কৰিবলৈ নাযায়। এইফালে আপোনাৰ গহপুৰ, গুৱাহাটী চব অনুষ্ঠানতে যায়। অকল শ্ৰীমন্ত শংকৰদেৱ সংঘতে ভাগৱত পাঠত নাযায়, চব জেগাত যায়। আপোনালোকে মুকুন্দ চেনেলটোক ফ'ল' কৰি মাৰিব, সদায় অনিল বাপৰ ভিডিঅ' পাই থাকিব। সেইটো কাৰণে সেই বাপজনৰ আজি আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিব। খালি এই কোৱা কথাকেইটা আপোনালোক অকণ মানি চলিব। ইয়াত কৈছে, দেহু এহি দান না বাঞ্ছয় আন শৰণে পঢ়ি সম্পত্তি। এই মায়ের পা মা কাটাই মাত্র এই পহি শরণ স্বজন রঞ্জন দিও নিরঞ্জন কৃষ্ণক করুণ সিদ্ধি গুণ চাও মনে নারায়ণ বিনে আছে আৰু প্রাণ বন্ধু। ভগবানের বাহিরে প্রাণ বন্ধু আমার কোনো নাই। ভগবানের বাহিরে প্রাণ বন্ধু আমার কোনো নাই। যত দেখা ভাজা পুত্র হইবে কারণ সাই মাত্র থাকে কালে ধরে যতক্ষণ বিষয়ের হুকয়ে কত্রিলকৰ ঈশ্বৰ যমৰ কিংকৰে ধৰি নিবে যমপুৰ। কোন সময়ত যম আহিব, কোন সময়ত আমাক ধৰি লৈ যাব, যাতে সেই পৰা আমি আঁতৰি থাকি এই কথাখিনি আজি আপোনালোকে মানি চলক। জীৱনক নকৰা ব্যৰ্থা পণ্ডিত অকুল হয়া খান্দিল তোমাৰ মায়া হৈয়ক প্ৰসন্ন দৈৱকী নন্দন ভকতি প্ৰদীপক দিয়া। হে ভক্তি নন্দন, তুমি ভক্তিৰ একটা দান আমাক দিয়ক। আৰু এই ভক্তি দানটো যেতিয়া দিব, তেতিয়াহে বাপসকল কৈ যোৱা কথাকেইটা সিদ্ধিষ্ঠিত হোৱা তুমি যেনে কৰাই বাহ আছে। আমি যেতিয়া এই কথাখিনি আমি মানি চলি যেতিয়া শ্ৰৱণ কৰি থাকিম, তেতিয়াহে আমাৰ মনত কথাখিনি সংগম কৰিব আৰু আমাৰ বেয়া গুণকেইটা নাইকিয়া হৈ যাব আৰু আমাৰ ভাল গুণকেইটা আমাৰ হৃদয়ত লগ পাব। কিয়? আমি কাৰ আলোচনা কৰিছে? ৰাতিপুৱাৰ পৰা কাৰ আলোচনা কৰি আছোঁ? ভগৱানৰ আলোচনা কৰি আছোঁ। এতিয়া ভগৱানৰ ওচৰত কি গুণ আছে? ভাল গুণ আছে। তেতিয়া ভাল গুণটো ক'লৈ আহিব? আমাৰ গালৈকে আহিব আৰু আমাৰ বেয়া গুণকেইটা নাইকিয়া হৈ যাব। এই ভাৱ লৈ আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিব। অকণমান আছে নাহিকে কৰুণজন কলিযুগ চেপিয়া তৰা আশ্ৰয় এতেকে তোমাৰ শৰণে পঢ়িলোঁ কৃষ্ণ বাপ কৃপাময়। সেই প্ৰভু মই শৰণত পৰিছোঁ, যাতে আপুনি আমাক শৰণত দিয়ক। জয় জয় দেৱ দৈৱকী নন্দন বন্দন কৰোঁ সতত বাৰে বাৰে মোৰ ভজিকো নাপাৰোঁ সংসাৰ সুখ যত। তথাপি তোমাৰ নাম সুমৰন্তে হ'বতো তৰিব হৰি অনন্ত কন্দলীয়ে কোশ নিৰন্তৰে ডাকি বোলা হৰি হৰি। বাপজন আহিলে আমি তেওঁৰ সময়টো নষ্ট নকৰি যিখন আপোনালোকৰ মাজত এই হৰিৰ চৰ্চা কৰিলোঁ, আমি দুজন বাপে আজ্ঞাপৰ ভকতি, আজ্ঞা নহ'লে কাহৰ ভকতি নহয়। এই আজ্ঞা চলাবলৈ যাওঁতে কাই বাক্য আছে ক'ৰবাত যদি খুটনীতি ৰৈ গৈছে, সৰ্বখিনি ক্ষমাৰতে আমি প্ৰাৰ্থনা কৰে বাপজনক এই তাৰ নামটো প্ৰস্তাৱ কৰি আৰু বাপজনৰ আমি ব্যাখ্যা শ্ৰৱণত আগবাঢ়ি যাম। কৃষ্ণ কৃষ্ণ পৰম কৃপা